তিনিমা উকুলিগল বাউকাটা আইমারি গাঁৱৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই যি ভয়ংকৰ তাণ্ডৱৰ ৰূপ ধাৰণ কৰিছে আমাৰ এই নৈপৰীয়া অঞ্চলৰ বাসিন্দাসকল বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইতিমধ্যে প্ৰায় 1000 বিঘাতকৈ অধিক মাটি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত যা গৈছে। প্ৰায় 50 ঘৰতকৈ অধিক ঘৰ ইয়াৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে। গতিকে আমি ইয়াৰ যি স্থানীয় বিধায়ক আছে তেখেতে ইয়ালৈ আহিছিল নে পৰিস্থিতি বুজ ল'বলৈ? হয়, আমাৰ বিচিং জৌৰ সমষ্টিৰ বিধায়ক ৱাজিদ আলী চৌধুৰী প্ৰায় 1 মাহমান হৈ গ'ল। আমি জনাইছিলোঁ যদিও সিহঁতে আহিছিল, আহি কিনে নিজ চকুৰে আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা চাই গৈছে। সিহঁতে আমাক আখ্যা দিছিল যে অতি সোনকালে যিমানখিনি সম্ভৱ আমি এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যাৰ বাবে আমি যি কৰিবলগীয়া আছে অতি সোনকালে আমি প্ৰডাকশ্যনৰ ব্যৱস্থা কৰিম। কিন্তু দেখা গৈছে যে বহুদিন পাৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ বিধায়কে এতিয়ালৈকে কোনো ধৰণৰ পাৰ্মানেণ্ট প্ৰডাকশ্যনৰ কাম এতিয়ালৈকে কৰা নাই। চৰকাৰ তথা স্থানীয় জিলা প্ৰশাসনৰ দ্বাৰা স্থানীয় সংসদ তথা স্থানীয় বিধায়কৰ আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে সিহঁতে যদি নিজ চকুৰে আমাৰ এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা চাই গৈছে, যিটো আমাক আখ্যা দিছিল যে অতি সোনকালে প্ৰডাকশ্যনৰ ব্যৱস্থা কৰিম, গতিকে আমি এইটো অনুৰোধ জনাওঁ যে আমাৰ এই গৰাখহনীয়া সমস্যাৰ যি প্ৰডাকশ্যনৰ ব্যৱস্থা কৰিব বুলি আখ্যা দিছিল, এইখিনি আমাক প্ৰডাকশ্যনৰ ব্যৱস্থা কৰি দি আমাৰ এই নৈপৰীয়া অঞ্চলৰ অতি পিছপৰা আমাৰ এই হতদৰিদ্ৰ মানুহবিলাকে যাতে এক সুন্দৰ মানে নতুন জীৱিকাৰ বাবে সুযোগ প্ৰদান কৰি দিয়ে তাৰে আমি অনুৰোধ জনাওঁ।